Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাছ 8 ৰ চেপ্টাৰ 2 এটা চলকযুক্ত ঘাতৰ সমীকৰণৰ অনুশীলনী 2.3 ইয়াৰ আগতে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 ৰ 100% সলিউশন আমি কৰিছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে প্লেলিষ্ট বনোৱা আছে তোমালোকে ভিডিওবোৰ চাই লবা আৰু তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ এনসাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা স্পেশালি তোমালোকৰ সায়েন্সৰ কাৰণে মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো কাৰণ তোমাৰ সায়েন্সত এতিয়া তোমাৰ 45% মানে 50% তোমাৰ কি আহিব এমসিকিউ আহিব আৰু লিখা আহিব তোমাৰ মাত্ৰ 50% মানে তোমাৰ যদি দমাৰ প্ৰ্যাকটিক্যাল হয় তেতিয়াহলে 45 টা তোমাৰ কেৱল এমসিকিউ আহিব সায়েন্সত ম্যাথছতো আহিব আৰু তোমাৰ 45 মাৰ্ক লিখিব লাগিব সেই কাৰণে তোমাৰ এমসিকিউ বোৰ বহুতে দৰকাৰী হয় তোমালোকৰ কাৰণে সায়েন্সৰ যিবোৰ এমসিকিউ ওলাইছো সেই এমসিকিউ বোৰ বিভিন্ন পৰীক্ষাত আহি থাকে যিকোনো ধৰণৰ পৰীক্ষাত সেইবোৰ দৰকাৰ হ'ব তোমালোকৰ যদি পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা ভিডিওটো শেষলৈকে চাই থাকা সায়েন্সৰ পিডিএফৰ কাৰণে তোমালোকক মই কেনেকৈ পাবা হেতুৰ বিষয়ে মই তোমাক তথ্য দিম সো এক নম্বৰ প্ৰশ্নটোলৈ আজি আৰম্ভ কৰিছো অনুশীলনী 2.3 তলত দিয়া সমীকৰণবোৰৰ ভিতৰত এটা চলক এক ঘাতৰ সমীকৰণটো হৈছে এক ঘাতৰ সমীকৰণ চোৱা এক ঘাত মানে কি তোমাৰ চলকৰ পাৱাৰ 1 হ'ব লাগিব যদি চলকৰ পাৱাৰ একতকৈ বেছি হয় তেতিয়াহলে এক ঘাতৰ নহয় এটা আমি কৰি চাও এটো যদি ক্ৰস মাল্টিপ্লিকেশন কৰো এটো আৰু এটো মাল্টিপ্লাই হ'ব মানে x² আহিব আৰু ইফালে আহিব 2 to the 4 মানে এটো x² এতে স্কয়াৰ আহিছে x ৰ ঘাত 2 হৈ আছে গতিকে এটো নহয় এটো যদি আমি বজ্ৰপূৰণ কৰো তেতিয়াহলে তোমাৰ কি আহিব এটো x into x এটো তো এলসিয়াম আহিব তো x আৰু x পূৰণ হ'ব মানে এতে তোমাৰ কি আহিব x² আহিব এটো নহব এতে তো অলৰেডি x² আছে গতিকে এটো নহব গতিকে বাকি ৰল c তো আমাৰ এটো c নম্বৰটো কি হ'ব কারেক্ট आंसर হ'ব এটো হৈছে তোমাৰ এক ঘাতৰ সমীকৰণ বুজি পালা 2 নম্বৰ চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে এটা সংখ্যাৰ লগত 15 যোগ কৰা হৈছে যদি আমি সংখ্যাটো x ধৰো তাৰ লগত যোগ কৰা হৈছে 15 যোগ কৰিছো আৰু পাইছো কিমান 40 40 এতিয়া এটো কোনটো সমীকৰণত আছে 15x এটো তো নহয় x মাইনাস আছে এটো তো নহয় এটো ডিভাইড আছে এটো নহয় তো এটোৰ তোমাৰ কি হ'ব c নম্বৰটো কারেক্ট হ'ব এটো সমীকৰণ x + 15 42 आंसर क्वेश्चन नंबर 3 সোয়া 3 কি কৈছে এটা সংখ্যাৰ পৰা 8 বিয়োগ কৰিলে সংখ্যাটো -15 হয় এইটো এটা সংখ্যা আৰু পৰা সংখ্যাটো x ধৰিছো এটোৰ পৰা বিয়োগ কৰিছো কিমান 8 তো -8 হ'ব আৰু পাইছো কিমান -15 এটা এটো ক'ত আছে আমি কোনটো অপচনত আছে হেতু চাম আমি x - 8 -15 x - 8 -15 এটো সোয়া এফালে x - 8 -15 এটো কোনটো ইকুয়েশন আছে এটোত আছে এটো আমাৰ শুদ্ধ উত্তৰ মানে ইয়াৰ आंसरটো কি আহিব ডি নম্বৰটো এইবোৰ নহয় এই তিনিটা নহয় ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা এটো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ 9 ত বহুত লাগিব চোৱা x + 4 = 8 ৰ 20 মানে আমি শূন্য লব লাগে চোৱা এটা আছে x + 4 = কি আছে 8 আছে তাৰ পৰা x ৰ ভ্যালুটো লব লাগে তেতিয়া হলে তুমি কি কৰিবা 8 - 4 কৰিবা মানে 8 ৰ পৰা 4 গলে কিমান আহিব 4 তো এটো c নম্বৰটো কারেক্ট হ'ব ইয়াৰো c নম্বৰটো কারেক্ট आंसर ইয়াৰ পিছত চোৱা এটো 5 নম্বৰ কোৱেশ্চনটো কি কৈছে 8x - 20/7 = 4x ৰ 20 মানে এটো শূন্য ওলাব লাগে এটো চোৱা 8x আছে ইফালে এটো ইফালে লৈ আহা এটো আহিব -4x এটো মাইনাস আছে এটো ইফালে লৈ যাও মানে এটো হ'ব 20/7 তো ইয়াৰ পৰা থাকিব তোমাৰ 4x = 20/7 তো ইয়াৰ পৰা x কিমান আহিব চোৱা এটো 4 টো ইফালে আছে তো ডিভাইড হৈ যাব ডিভাইড টু তুমি যদি মাল্টিপ্লিকেশনৰ ফৰ্মেশনত লিখা তেতিয়া হলে এটো আহিব 1/4 মানে এটো আহিব 20/14 তোৰে কেনসেল কৰিলে এটো 10/7 হ'ব এটো 10/7 কোনটো অপচনত আছে 10/7 টো কোনটো অপচনত আছে এটো আছে তোমাৰ c নম্বৰ অপচনত আছে গতিকে এটো c নম্বৰ অপচনত আহিব সরি এটো তোমাৰ উল্টা হৈছে না
এইখিনি কৰোঁতে ভুল কৰিলোঁ এইটো 4 1 যা 4 4 5 যা 20 হয় তো আমাৰ ৰৈ গ'ল 5/7 ৰল তো ইয়াৰে তোমাৰ এইটো বি নাম্বাৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো বি নাম্বাৰটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা 6 নাম্বাৰ x = 0 বেছি তো x ৰ মান দেই আছে 0 গতিকে এইটো এই নাম্বাৰটো কাৰেক্ট হ'ব এইটো 7 নাম্বাৰ y এটা অযুগ্ম সংখ্যা y ঠিক আগৰ অযুগ্ম সংখ্যাটো y টো অযুগ্ম বুলি কৈছে মানে 3 ধৰি লোৱা তেতিয়াহ'লে তাৰ পিছৰ যিটো অযুগ্ম সংখ্যা তেতিয়াহ'লে কিমান আহিব 5 আহিব তো 2 প্লাস কৰিলে কিমান আহিব 5 আহিব তো ইয়াৰে পৰা আগৰ বুলি কৈছে পিছৰ নহয় আগৰ হলে মাইনাস কৰিব লাগিব তো -2 হ'ব এটো হ'ব তোমাৰ এটো বি নাম্বাৰ এটা 3 5 7 এগুলো অযুগ্ম এটা 3 এর ঠিক আগৰ অযুগ্ম সংখ্যাটো হৈছে 1 তো 3 এর পৰা আমি 2 মাইনাস কৰিব লাগিব আৰু 3 টো আমাৰ দিয়া আছে y হিচাপে তো y - 2 হ'ব এটো आंसर হ'ব বুজি পালানে এর পিছত চোৱা এটো এনেকুৱা অংক মই অনুশীলনী 2.2 কৰিছো তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওটো চাই ল'বা চোৱা দুটা অংকযুক্ত সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো 4 আৰু দশকৰ ঘৰৰ অংকটো যদি y হয় তেন্তে সংখ্যাটো কিমান হ'ব এতে কৈছে কি চোৱা তোমাৰ এককৰ ঘৰত আছে 4 আৰু আছে তোমাৰ দশকৰ ঘৰৰ অংকটো আছে কি y দশকৰ ঘৰত যদি y আহে তেতিয়াহলে 3 ৰে মাল্টিপ্লাই কৰিব লাগিব হয়নে তেতিয়াহলে এটো কি আহিব প্লাস আহিব এটো आंसर এটো 10y + 4 কৰবাত আছে নেকি এটো ডি নম্বৰ অপচনত আছে গতিকে এটো ডি নম্বৰটো কি হ'ব কারেক্ট হ'ব এটো কি হল চোৱা যদি এটা সংখ্যা ধৰা a আৰু b তেতিয়াহলে আমি কি লিখো এতে লিখো আমি b * 1 + a * 10 মানে এটো আহিব 10a + b এককৰ ঘৰৰ এটো হৈছে দশকৰ ঘৰৰ সংখ্যা সেই কাৰণে এটো আমাৰ এনেকে যেটো বিস্তাৰণ কৰা বুলি কয় আমি পাইছিলো সৰু ক্লাছত 9 নম্বৰটো চোৱা সমীকৰণ 8x - 15 = 9 - 4x ৰ বীজ হল আমি উলাই লও 8x - 15 আৰু ইফালে আছে এটো ইফালে লৈ আহো এটো থাকক এতে 8x এটো মাইনাস আছে এটো ইফালে আহিলে প্লাস হৈ যাব ইফালে আছে 9 এটো মাইনাস আছে ইফালে গলে হ'ব প্লাস ইফালে আহিব 12x এটো 8x আৰু 4x তো 12x হল আৰু ইফালে আহিব তোমাৰ কিমান আহিব 24 মানে ইয়াৰ পৰা x ৰ ভ্যালু কিমান আহিব এটো আহিব 24/12 আহিব মানে এটো আহিব 2 তো এটো x ৰ ভ্যালু আমি 2 পালো তো b নাম্বাৰটো কারেক্ট आंसर এটো b এটো 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে 5x - 3 / 3 = 30 হলে x ৰ মান এটো একেবাৰে ইজি হয় 5x/3 = 30 আছে বলটো পূৰণ কৰা এটো 1 আছে তো ইফালে আহিব 5x = 3 * 30 মানে 90 তো x = কিমান আহিব এটা আহিব 90/5 মানে এটা আহিব 16 আছে নে 16 সরি এটো 18 আহিব 18 5 যা 90 হয় তো এটো সি নাম্বার এটো তোমার সি নাম্বারটো কারেক্ট হ'ব 11 নম্বৰ কোৱেশ্চনটো চোৱা কোনো এটা সংখ্যা 2/3 অংশ ধৰি লও আমি সংখ্যাটো x ইয়াৰে 2/3 অংশ 2/3 অংশ তার মানে x ৰ 3x/4 অংশতকৈ 5 কম এটো মাইনাস কি হ'ব 5 এই উক্তিটো এটো হ'ব 2/3 2x / 3 - 5 = 3x/4 এটো সি নাম্বাৰটো কি হ'ব ইয়াৰে কারেক্ট হ'ব কোনো এটা সংখ্যাৰ 2/3 অংশ কোনো এটা সংখ্যা তো সংখ্যাটো আমি 3 অংশ ধৰিছো তাৰ 3 অংশতকৈ 5 কম আচ্ছা এটো তোমাৰ ইফালে আহিব -5 কম বুলি কৈছে এটো সংখ্যাতকৈ এটো 5 কম মানে 2x/3 = 3x/5 - 4 এটো -5 কত আছে এটো এটো বি নম্বৰতে আছে তো ইয়াৰে কারেক্ট आंसर আহিব তোমাৰ বি নাম্বাৰটো ইয়াৰে কারেক্ট आंसर হ'ব এটো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 12 নম্বৰ কোৱেশ্চনটো 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা
এযোৰ পূৰক কোণৰ এটা কোণ আনটো কোণতকৈ 20 বেছি তেতিয়াহ'লে কোণটো কি হ'ব ইয়াতে তোমাৰ আকৌ এটা কথা আহিল পূৰক কোণ হয়নে পূৰক কোণ মানে কি তোমাৰ দুটা এংগল মানে x + y দুটা মিলি যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে পূৰক কোণ বুলি কোৱা হয় এতিয়া ইয়াতে কৈছে কি এটা কোণ x বুলি ধৰিছো আনটো কোণতকৈ 20 বেছি 20 কি আছে বেছি আছে মানে এটো তোমাৰ 20 বেছি থাকিলে এফালে আহিব তোমাৰ x + 20 কিমান আহিব 90 হয়নে তো 2x = 70 তো x কি আহিব তোমাৰ 35 আহিব তো ইয়াৰ आंसर হ'ব 35 ডিগ্ৰী তো 35 ডিগ্ৰী কোনটো অপচনত আছে এটো ডি নম্বৰ অপচনত আছে তো এটো ডি নম্বৰটো কাৰেক্ট হ'ব 35 ডিগ্ৰী তোমালোকে মনত ৰাখিবা পূৰক কোণ মানে দুটা কোণ যোগ কৰিলে যদি 90 ডিগ্ৰী পাও তাক পূৰক কোণ বুলি কয় আৰু যদি দুটা কোণ যোগ কৰি যদি 180 ডিগ্ৰী পাও তেতিয়া তাক সম্পূৰক কোণ বুলি কোৱা হয় তো এটা কোণ আনটো কোণতকৈ 20 বেছি দিয়া আছে তো সেই কাৰণে এটো আহিব 35 ডিগ্ৰী মই ইয়াতে কৰিছো চোৱা তোমালোকে এইখিনি চালে গম পাবা আর 13 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দিছেই চোৱা এযোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটো সৰু কোণৰ দুগুণ ডাঙৰ কোণটো যদি x ধৰো সৰু কোণটো যদি x ধৰো তেতিয়া হলে ডাঙৰ কোণটো কিমান আহিব 2 গুণ আহিব তো 2x হয়নে আৰু এটো প্লাস কৰিলে 180 ডিগ্ৰী পাম আমি মাত্ৰ কৈছো সম্পূৰক কোণ 180 ডিগ্ৰী তো এটো আহিব তোমাৰ 3x = 180 তো ইয়াৰ পৰা x = কিমান আহিব 180/3 মানে এটো আহিব 60 ডিগ্ৰী তো 30 এর आंसरটো হ'ব তোমাৰ ডি নম্বৰ এটো 60 ডিগ্ৰী আহিব এযোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটো সৰু কোণৰ দুগুণ ডাঙৰ কোণ তেতিয়া হলে ডাঙৰ কোণটো হল আচ্ছা ডাঙৰ কোণটো এটো x ৰ ভ্যালু আমি 160 পাইছো না তেতিয়া হলে ইয়াৰ দুগুণ কি হ'ব 120 হ'ব দুগুণ বুলি কৈছো তেটো বি নম্বৰটো কাৰেক্ট হ'ব ডাঙৰ কোণটো x ৰ ভ্যালু আমি পাইছো x তো এটো ডাঙৰ কোণটো আছিল 2x না তো 2x হলে কিমান আহিব 120 আহিব মানে তোমাৰ বি নম্বৰটো কাৰেক্ট হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা bx = 0 হলে x ৰ মান কি হ'ব তো চোৱা bx = 0 তাৰ মানে x = 0/b তাৰ মানে 0 এটো এ নম্বৰটো কাৰেক্ট आंसर ইয়াৰ পিছত 15 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন অলপমান ছাত্ৰ ছাত্ৰী সকল যদি পিডিএফ ফাইল লাগে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা তোমালোকে সায়েন্সৰ কাৰণে চেপ্টাৰ ওয়াইজ এমসিকিউ পাবা আৰু মেথছৰ 100% সলিউশন তোমালোকে পাই যাবা এটা আছে m/2 = -7 হলে x ৰ ভ্যালু কি হ'ব ইয়াতে x ৰ ভ্যালু নহয় তে m হ'ব m ৰ ভ্যালু কিমান হ'ব বজ্ৰপূৰণ কৰাতে m * 1 মানে m -2 * 7 40 তো এটো বি নম্বৰটো কাৰেক্ট হ'ব এটো বি নম্বৰটো কাৰেক্ট आंसर -14 আছে এটো হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅলৈ ধন্যবাদ